ব্ৰাইট ক্লাব আৰু লাইব্ৰেৰীৰ সৌজন্যত ইয়াত 2026 চনৰ বহাগী বিদায় আমি আয়োজন কৰিবলৈ লৈছোঁ। আমাৰ দুদিনীয়া কাৰ্যসূচীৰে অৰ্থাৎ যোৱা 13 তাৰিখ আৰু আজি 14 তাৰিখ, এই 13 আৰু 14 তাৰিখত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই আমাৰ বহাগী বিদায় আমি উদযাপন কৰিবলৈ লৈছোঁ। ইয়াতে যোৱাকালি আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছিল, কুইজ প্ৰতিযোগিতা আছিল, বিহু মাইনা আৰু বিহু কুঁৱৰী, এই সমূহ কাৰ্যসূচী আমি যোৱাকালিয়ে সম্পন্ন কৰিছোঁ। আজি আমাৰ 14 তাৰিখ আৰু আজি ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ আছে, আমাৰ কাৰ্যসূচী আছে। ইয়াতে অসমৰ নামজ্বলা শিল্পী ৰহিম ৰাজ ডাঙৰীয়া, তেখেতক জুনিয়ৰ জুবিন হিচাপে পৰিগণিত হৈছে। তেখেত আজি আমাৰ এইখন বহাগী বিদায় উদযাপনৰ আজি আমাৰ মুখ্য আকৰ্ষক তেখেত হয়, আৰু লগতে স্থানীয় শিল্পী আৰু বাহিৰৰ শিল্পী বহুত আছে। মেইন উদ্দেশ্যটো হৈছে যে লক্ষীগঞ্জ ব্ৰাইট ক্লাবৰ সৌজন্যত আমি বহুত আগৰে পৰাই এক বৰ্ণিল ইতিহাস আমাৰ আছে। আমি সদায় অসমীয়া পৰম্পৰা, অসমীয়া সংস্কৃতি বজাই ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠান বা প্ৰতিষ্ঠান আমি উদযাপন কৰি আহিছোঁ। অসমীয়া এটা ভাতৃত্ববোধ জগাই ৰখাৰ কাৰণে, অসমীয়া সংস্কৃতিৰ লগত নিজকে খাপ খুৱাই ৰখাৰ কাৰণে ব্ৰাইট ক্লাবৰ সদস্যসকলৰ প্ৰতি বছৰে সেইটো ষ্টেপ আমাৰ থাকে। গতিকে আমি ইয়াৰ পৰাই আমি এটা মেছেজ দিব খুজিছোঁ যে অসমীয়া বুলি নিজকে ক'লেই নহ'ব, অসমীয়া সংস্কৃতিৰ লগত জড়িত যিখিনি বিষয়বস্তু আছে সেইবোৰৰ ওপৰত আমি কাম কৰিব লাগিব। তেনেকুৱা সাহিত্য সভাৰ লগত জড়িত কিছু কাম থাকে, বিভিন্ন আমাৰ বাৰে বাৰণীয়া যি সংস্কৃতি আছে সেইবিলাকৰ লগত জড়িত কাম কাজ আমি কৰিব লাগিব। আৰু তাৰে লগত সংগতি ৰাখিয়ে বহাগী আদৰণি, বহাগী বিদায় এনেকুৱা ধৰণৰ উৎসৱ আমি ব্ৰাইট ক্লাবৰ সৌজন্যত আমি পাতিয়ে থাকোঁ। গতিকে আমি আশাবাদী আমাৰ আজিৰ জেনেৰেশ্যন আৰু ব্ৰাইট ক্লাবৰ পিছৰ জেনেৰেশ্যন সদায় অসমীয়া সংস্কৃতিৰ হকে কাম কৰি যাব। অসমীয়া সংস্কৃতিৰ যি ভঁৰাল আছে সেয়া চহকী কৰিবৰ কাৰণে আমাৰ ব্ৰাইট ক্লাবৰ সদস্য সদায় প্ৰস্তুত থাকিব। গতিকে আপোনালোকৰ টিভি চেনেলৰ জৰিয়তে মই সকলো আমাৰ যিসকল মুছলিম ভাই বন্ধুৰ লগতে আমাৰ অসমীয়া ভাই বন্ধুসকল আছে সকলোকে মেছেজ দিব খুজিছোঁ যে ধৰ্মীয় সংকীৰ্ণতাটো আমি এৰিব লাগিব, আৰু সাংস্কৃতিক যিটো সংকীৰ্ণতা আমাৰ এইখিনি সমাজত থাকে এইটো আমি আঁতৰ কৰিব লাগিব। কাৰণ সংস্কৃতিৰ যিটো পৰিচয় আছে সেইটো বেলেগ বস্তু, আৰু ধৰ্মীয় পৰিচয়টো বেলেগ বস্তু হয়। গতিকে অসমীয়া হিচাপে অসমীয়া সংস্কৃতিটো বজাই ৰখাৰ ক্ষেত্ৰত আমাৰ ব্ৰাইট ক্লাবৰ ভূমিকা আৰু প্ৰতিজন সদস্যৰ যিটো ভূমিকা সেইটো লেখত ল'বলগীয়া, আৰু আমি আপ্ৰাণ চেষ্টা কৰিম যাতে অসমীয়া সংস্কৃতিৰ হকে আমি কাম কৰি যাই থাকোঁ। ধন্যবাদ। আজি লক্ষীগঞ্জ 10 নং বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত লক্ষীগঞ্জত ব্ৰাইট ক্লাবৰ সহযোগত আজি বহাগী বিদায় উৎসৱ আয়োজন কৰিছে, আৰু এই উৎসৱত আমাক আমন্ত্ৰণ জনাইছে। প্ৰতি বছৰে পৰম্পৰাগতভাৱে এই উৎসৱত অনুষ্ঠানত আমি উপস্থিত থাকোঁ। এইবেলিও উপস্থিত আজি থাকিবলৈ পাই মই আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। কাৰণ আমাৰ দাঁতি কাষৰীয়া এই অঞ্চলত হিন্দু মুছলমান বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে মিলা প্ৰীতিৰ মাজত বছৰৰ যি আমাৰ বহাগৰ বতৰত এই অনুষ্ঠানখন আয়োজন কৰি আহিছে মিলা প্ৰীতিৰ মাজত। এই অনুষ্ঠানখনে এই বৃহত্তৰ অঞ্চলটোৰ আমাৰ ভাতৃত্ববোধ, ঐক্যতা এই অনুষ্ঠানখনৰ জৰিয়তে বৃদ্ধি পায়, আৰু যাৰ কাৰণে এই অনুষ্ঠানখন কিছু আমাৰ কাৰণে সুকীয়া। তাৰ লগে লগে আমাৰ নতুন প্ৰজন্ম, উঠি অহা প্ৰজন্ম আমাৰ সংস্কৃতিক ইয়াত পৰিচয় কৰাটো সহায়ক হয় বুলি মই দৃঢ় বিশ্বাসী। আৰু ইয়াত এইবেলি এইকাৰণে দেৰি হ'ল যে জেঠ মাহত, কাৰণ যোৱাটো সময়ত সকলোৱে জ্ঞাত যে নিৰ্বাচনৰ বতৰ আছিল, মডেল কোড অফ কণ্ডাক্ট থকাৰ বাবে এই অনুষ্ঠানখন এইবাৰ কিছু পিছুৱাব লগা হ'ল বা আজিৰ দিনত পাতিব লগা হ'ল। আমাৰ এই অনুষ্ঠানখন বহাগৰ বতৰতে অনুষ্ঠিত হয়। মই ক'লোঁ যে নিৰ্বাচনৰ কাৰণেহে এই অনুষ্ঠানখন দেৰি কৰি হ'লেও তেওঁলোকে পাতিছে। মই ধন্যবাদ দিছোঁ, তেওঁলোকে ইচ্ছা কৰিলে মানে নাপাতিলেও একো কথা নাই, কিন্তু যিহেতুকে পৰম্পৰাৰ কাৰণে তেখেতসকলে এইটো সকলোৱে মিলি সিদ্ধান্ত লৈছে যে আমি এইটো অনুষ্ঠিত বছৰৰ মূৰত যিহেতুকে কৰোঁ, আৰু সেইকাৰণে তেখেতসকলে আজি ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীক আমন্ত্ৰণ কৰি এই অনুষ্ঠানখন আজি পালন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।